নমস্কাৰ জিটিভি আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ B.Ed কমন এণ্ট্ৰেন্স টেষ্ট 2018 চনত অহা কুৱেশ্যন পেপাৰখনৰ জেনেৰেল এৱাৰনেছ তাৰ মানে সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। এইখিনিতে আপোনালোকক জনাওঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি B.Ed কমন এণ্ট্ৰেন্স টেষ্ট 2017 আৰু 2019 চনত অনুষ্ঠিত হৈছিলে তাৰ ওপৰত মই কেইটামান ভিডিঅ' বনাইছিলোঁ প্ৰশ্নোত্তৰসমূহৰ, আৰু তাৰ লিংক মই ওপৰৰ আই বাটন আৰু তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। গতিকে বলক প্ৰথম প্ৰশ্নলৈ আগবাঢ়োঁ। Find the correct match of events of Indian national movement with years of occurrence. এইকেইটা হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত থকা কেইটামান ইভেণ্টছ। প্ৰথমটো দিছে দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট 1920, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট 1930, ৰাওলাট এক্ট 1919, কুইট ইণ্ডিয়া মুভমেণ্ট 1942। অপশ্যন এ দিছে 1, 2 and 3। তাৰ মানে কোনকেইটা কাৰেক্ট সেইটো সুধিছে। অপশ্যন বিত দিছে 1, 2, 3 and 4, তাৰ মানে আটাইকেইটা শুদ্ধ। অপশ্যন চি দিছে 1 and 2, আৰু অপশ্যন ডি দিছে 3 and 4। গতিকে এইকেইটা যদি আমি চাওঁ, এই গোটেইকেইটাই শুদ্ধ। নন কৰ্পৰেশ্যন মুভমেণ্ট হৈছিলে 1920 চনত, চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট হৈছিলে 1930 চনত, ৰাওলাট এক্ট হৈছিলে 1919 চনত, আৰু কুইট ইণ্ডিয়া মুভমেণ্ট মানে ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942 চনত। গতিকে গোটেইকেইটা অপশ্যনেই শুদ্ধ। গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি, 1, 2, 3 and 4 আৰ কাৰেক্ট। অপশ্যন বি 1, 2, 3 and 4। এইখিনিতে আপোনালোকক আন কেইটামান স্বাধীনতা সংগ্ৰামৰ লগত জড়িত ইভেণ্টৰ কথা মই জনাই থওঁ। প্ৰথমটো কৈছোঁ চিপয় মিউটিনি। চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত। পাৰ্টিশ্যন অফ বেংগল পাৰ্টিশ্যন হৈছিলে 1905 চনত। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড হৈছিলে 1919 চনত। দাণ্ডি মাৰ্চ বা চল্ট সত্যাগ্ৰহ হৈছিলে 1930 চনত। চাইমন কমিশ্যন ফৰ্ম হৈছিলে 1927 চনত, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছ হৈছিলে 1935 চনত। গতিকে কেইটামান ইভেণ্ট মই জনাই দিছোঁ ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, মেটছ দ্য নেশ্যনেল পাৰ্কছ উইথ ষ্টেটছ। ওৰাং নেশ্যনেল পাৰ্ক, মাউলিং নেশ্যনেল পাৰ্ক, বান্দিপুৰ নেশ্যনেল পাৰ্ক, বালফাক্ৰাম নেশ্যনেল পাৰ্ক। আৰু ষ্টেট কেইটা অপশ্যন দিছে অৰুণাচল প্ৰদেশ, আছাম, মেঘালয়া আৰু কৰ্ণাটকা। গতিকে এইকেইটা আমি মেটছ কৰিব লাগে। আমি জানো যে ওৰাং নেশ্যনেল পাৰ্ক আছে আছামত, মাউলিং নেশ্যনেল পাৰ্ক আছে সেইদৰে অৰুণাচল প্ৰদেশত, বন্দিপুৰ নেশ্যনেল পাৰ্ক আছে কৰ্ণাটকাত, আৰু বালফাক্ৰাম নেশ্যনেল পাৰ্ক আছে মেঘালয়াত। গতিকে এইকেইটা যদি আমি মেটছ কৰোঁ, ওৰাংটোৰ লগত 1 নম্বৰৰ লগত আছাম 1Bৰ লগত বি আৰু চি অপশ্যনটো মিলি আছে। গতিকে এ আৰু ডিটো আমি ইগন'ৰ কৰিব পাৰোঁ। বি আৰু চিটো আমি মিলাই চাম এতিয়া। 1টোৰ লগত বি মিলি গ'ল আছাম, ওৰাংটো আছাম, মাউলিং নেশ্যনেল পাৰ্ক, তাৰমানে বিৰ লগত 2 নম্বৰৰ লগত মিলিলে এ, 2 নম্বৰৰ লগত মিলিলে এ। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে আৰু কেইখনমান মই নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট আপোনালোকক জনাই দিওঁ। নেশ্যনেল পাৰ্কবিলাক বহুতেই ইম্পৰ্টেণ্ট, যিকোনো কম্পিটিটিভ এক্সামত আহি থাকে। নামদফা নেশ্যনেল পাৰ্ক আছে অৰুণাচল প্ৰদেশত, ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে আছামত, গিৰ হাবি নেশ্যনেল পাৰ্ক আছে গুজৰাটত, বেটলা নেশ্যনেল পাৰ্ক আছে ঝাৰখণ্ডত, বন্দিপুৰ নেশ্যনেল পাৰ্ক আছে কৰ্ণাটকাত, পেৰিয়াৰ নেশ্যনেল পাৰ্ক কেৰেলা, কানহা নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশ, কৰ্বেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, ফাইণ্ড দ্য কাৰেক্ট মেথডছ অফ এমেণ্ডমেণ্টছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া উইথ অবজেক্টিভছ। 36th এমেণ্ডমেণ্ট, ফৰ্মেশ্যন অফ ছিকিম এজ এ ষ্টেট। 101 এমেণ্ডমেণ্ট, ইন্ট্ৰডাকশ্যন অফ গুডছ এণ্ড ছাৰ্ভিচ টেক্স। 13 এমেণ্ডমেণ্ট, ফৰ্মেশ্যন অফ নাগালেণ্ড এজ এ ষ্টেট। 61st এমেণ্ডমেণ্ট, ৰিডিউচিং এজ অফ ভোটিং ৰাইট ফ্ৰম 21 to 18। অপশ্যন নাম্বাৰ এ দিছে 1, 2 and 3 আৰ কাৰেক্ট। 1, 2 and 3 আৰ কাৰেক্ট। অপশ্যন নম্বৰ বি দিছে 1, 2 and 4 আৰ কাৰেক্ট। 1, 2 and 4 এইকেইটা কাৰেক্ট বুলি দিছে। অপশ্যন নম্বৰ চি দিছে গোটেইকেইটা কাৰেক্ট। অপশ্যন নম্বৰ ডি দিছে 1 and 2 অনলি অপশ্যন 1 and 2 শুদ্ধ বুলি দিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1, 2 and 4। অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। 1, 2 আৰু 4 এইকেইটা শুদ্ধ। গতিকে 13 এমেণ্ডমেণ্ট, ফৰ্মেশ্যন অফ নাগালেণ্ড এজ এ ষ্টেট, এই অপশ্যনটো শুদ্ধ নহয়, বাকী তিনিটা শুদ্ধ। পিছৰটো প্ৰশ্ন, মিছন ইন্দ্ৰধনুষ হেজ বিন লঞ্চ টু এচিভ হুইচ অফ দ্য ফলোয়িং অবজেক্টিভছ। অপশ্যন নম্বৰ এ, ইউনিভাৰ্চেল আৰ্লি চাইল্ডহুড এডুকেশ্যন। অপশ্যন বি, ইমিউনাইজ অল চিলড্ৰেন আণ্ডাৰ এজ অফ 2। অপশ্যন নম্বৰ চি, এনহেন্স পাৰ্টিচিপেশ্যন অফ চিলড্ৰেন ইন য়োগা। অপশ্যন নম্বৰ ডি, প্ৰিভেণ্ট কেঞ্চাৰ এমং চিলড্ৰেন। গতিকে এই ইন্দ্ৰধনুষ স্কিমটো জড়িত হৈছে
ইমিউনাইজেশ্যনৰ লগত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইমিউনাইজ অল চিলড্ৰেন আণ্ডাৰ এজ অফ 2 Mission Indradhanush is a health mission of the Government of India. It was launched by Indian Health Minister J.P. Nadda on 25 December 2014. 2014 চনত সেই সময়ৰ হেল্থ মিনিষ্টাৰ আছিলে জে.পি. নাড্ডা আৰু এই 2014 চনতে এই মিছন বা এই স্কিমটো লঞ্চ কৰা হৈছিলে The scheme seeks to drive towards 90% full immunization coverage of India and sustain the same by year 2020. গতিকে যেটো গোল আছিল হেতু 2020 চনৰ ভিতৰত এচিভ কৰা কথা আছিল 90% ফুল ইমিউনাইজেশ্যন ভ্যাকসিনেশন ইজ বিং প্রভাইডেড এগেইনস্ট 8 ভ্যাকসিন প্রিভেন্টেবল ডিজিজেস গতিকে 8টা ডিজিজৰ কাৰণে ভ্যাকসিন দিয়া হৈছিল কেটামান হৈছে ডিপথেৰিয়া হুপিং কাহ টিটেনাস পলিও মিজলস tuberculosis hepatitis B meningitis etc. Next question, how many goals are identified by UNDP as sustainable development goals SDGs UNDP মানে হৈছে United Nations Development Program United Nations মানে ৰাষ্ট্ৰসংঘ অপচন কেটা দিছে অপচন A 8 অপচন B 15 অপচন C 17 অপচন D 22 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C 17টা UNDP এ 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোল আইডেন্টিফাই কৰিছিলে Next question, match the Olympians of Northeast India with their games. গতিকে কেজনমান অলিম্পিয়ানৰ নাম দিছে দীপাঙ্কৰ ভট্টাচাৰ্যী, বম্বাইলা দেৱী, সোমদেৱ দেৱবৰ্মন, শিৱ থাপা। গতিকে এই কেজনে কি খেল খেলে হেকেটা ম্যাচ কৰিব দিছে গেম গিটা দিছে আৰ্চাৰী, বেডমিণ্টন, বক্সিং, লন টেনিস। দীপাঙ্কৰ ভট্টাচাৰ্যী হৈছে বেডমিণ্টন খেলুৱৈ, বম্বাইলা দেৱী হৈছে আৰ্চাৰী খেলুৱৈ, সোমদেৱ দেৱবৰ্মন হৈছে লন টেনিসৰ খেলুৱৈ আৰু শিৱ থাপা হৈছে বক্সিংৰ খেলুৱৈ শিৱ থাপা হৈছে অসমৰ সোমদেৱ দেৱবৰ্মন হৈছে ত্ৰিপুৰাৰ দীপাঙ্কৰ ভট্টাচাৰ্যী অসমৰ গতিকে এইকেটা কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ A অপচন নম্বৰ A 1B তাৰ মানে দীপাঙ্কৰ ভট্টাচাৰ্যী বেডমিণ্টন 2A বম্বাইলা দেৱী আৰ্চাৰী 3D সোমদেৱ দেৱবৰ্মন লন টেনিস আৰু 4C শিৱ থাপা বক্সিং আৰু কেজনমান খেলুৱৈ নৰ্থ ইষ্টৰ খেলুৱৈ নাম মই কৈ দিছো ইম্পৰ্টেন্ট মেৰী কম হৈছে বক্সিং খেলুৱৈ ভোগেশ্বৰ বৰুৱা তেওঁ অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ তেওঁ হৈছে দৌৰবিদ দীপা কৰ্মকাৰ হৈছে ত্ৰিপুৰাৰ আৰ্টিষ্টিক জিমনাষ্ট মীৰাবাই চানু হৈছে ৱেইট লিফটাৰ বাইচুং ভুটিয়া হৈছে সিকিমৰ এজন বিখ্যাত ফুটবলাৰ আৰু ভাৰতীয় ফুটবল দলৰ অধিনায়ক Next question, what is the full form of the online self-learning portal Swayam? Option number A, study webs of active learning for young aspiring minds. Option B, study web portal for active learning for young aspirant minds. Option number C, study webs of active learning for young aspirant minds. Option number D, self-learning webs of active learning for young aspiring minds. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্নিং ফৰ ইয়াং এস্পাইৰিং মাইণ্ডছ এটো হৈছে স্বয়মৰ লোগো ট্যাগলাইনটো দিছে শিক্ষিত ভাৰত উন্নত ভাৰত Question number 8 অনলাইন পোৰ্টেল নাৰী ইনগ্ৰেটেড অন জানুৱাৰী 2nd 2018 ইজ 2018 চনৰ 2 জানুৱাৰীত এটা পোৰ্টেল মুকলি কৰা হৈছিল নাৰী বুলি এটো কিহৰ লগত জড়িত হেতু সুধিছে অপচন নম্বৰ A women entrepreneurship scheme অপচন নম্বৰ B A network for nurturing entrepreneurship and creating business models for women. Option number C, an educational portal for women. Option number D, a portal to highlight different government schemes and information for women. গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন D. নাৰীটো কি হয় a portal to highlight different government schemes and information for women. চৰকাৰী বিভিন্ন সা-সুবিধা আৰু স্কিম বিলাকৰ বিষয়ে এই পোৰ্টেলটোৰ জৰিয়তে নাৰীসকলক সজাগ কৰাৰ লক্ষ্যৰে পোৰ্টেলটো খোলা হৈছিল নেশনাল ৰিপজিটৰি অফ ইনফৰমেশন ফৰ উইমেন নাৰীৰ ফুল ফৰ্ম This portal is an initiative of the Ministry of Women and Child Development to provide women citizens with easy access to information on government schemes and initiative for women. Next প্রশ্ন Who was the director of Swarnakomal 2018 winning film Village Rockstar? এখন হৈছে এখন অসমীয়া কথাছবি আৰু ইয়াৰ ডাইৰেক্টৰ কোন সুধিছে অপচন কেটা দিছে ৰীমা দাস ৰীমা বৰা জাইসেং জাই দহুটিয়া হিমাংশু শেখৰ দাস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰীমা দাস
নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ শ্বেয়াৰ্ছ দ্য লাৰ্জেষ্ট বৰ্ডাৰ লেংথ উইথ ইণ্ডিয়া? অপশ্যন এ বাংলাদেশ, বি পাকিস্তান, চি ভূটান, ডি চাইনা। কোনখন দেশে সকলোতকৈ বেছি সীমান্ত ভাৰতৰ লগত শ্বেয়াৰ কৰি আছে সেইটো সুধিছে। প্ৰথমতে আমি জানি লওঁ ভাৰতৰ লগতনো কোনকেইখন দেশে সীমান্ত শ্বেয়াৰ কৰি আছে। প্ৰথম হৈছে চাইনা, নেপাল, ভূটান, আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰ। গতিকে এইকেইখন দেশে ভাৰতৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু ইয়াৰ ভিতৰত বাংলাদেশেই সৰ্বাধিক সীমান্তৰ দূৰত্ব ভাৰতৰ লগত শ্বেয়াৰ কৰি আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ, অপশ্যন নম্বৰ এ। পিছৰটো প্ৰশ্ন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ অড টু দ্য আদাৰ্ছ? কেইখনমান নদীৰ নাম দিছে চাৰিখন, গোদাবৰী, মহানদী, নৰ্মদা আৰু কৃষ্ণা। এই চাৰিখন কোনখন আন তিনিখনতকৈ পৃথক সেইটো সুধিছে, অড সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰ্মদা। আৰু কিয় হ'ব সেইটো মই বুজাই আছোঁ। নৰ্মদা নদীখন পূবৰ পৰা পশ্চিমলৈ বৈ আহিছে। মই ডাইৰেক্ট মেপখনত আপোনালোকক দেখাইছোঁ, এইখন হৈছে নৰ্মদা নদী। নৰ্মদা নদীখন এই পূব ফালৰ পৰা পশ্চিম ফাললৈ বৈ গৈ আৰৱ সাগৰত পৰিছে, দেখিছেনে? আৰু বাকী তিনিখন নদী দিছিলে গোদাবৰী, মহানদী আৰু কৃষ্ণা। এইখন হৈছে মহানদী, মহানদীখন দেখিছে বংগোপসাগৰত পৰিছেগৈ। এইখন হৈছে গোদাবৰী, গোদাবৰীখনো পূব ফালৰ পৰা পশ্চিম ফালৰ পৰা বৈ গৈ পূব ফালে গৈ বংগোপসাগৰত পৰিছে। সেইদৰে কৃষ্ণা নদীখনো গৈ পেলাই বংগোপসাগৰত পৰিছে। গতিকে এই তিনিখন বংগোপসাগৰত পৰিছে পূব ফালে বৈ গৈ, আৰু এই নৰ্মদা নদীখন গৈছে পশ্চিম ফালে বৈ গৈছে আৰু আৰৱ সাগৰত পৰিছে। গতিকে নৰ্মদা নদীখনেই এইকেইটাৰ ভিতৰত অড হ'ব। পিছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ, হুইচ ওৱান অফ দ্য ফলোয়িং একাডেমিক প্ৰগ্ৰেমছ ইজ নট এন NCT ৰিকগনাইজ প্ৰগ্ৰেম? অপশ্যন নম্বৰ এ ইণ্টিগ্ৰেটেড BEd MAd, অপশ্যন নম্বৰ বি BEd ইন ODL মোড, অপশ্যন নম্বৰ চি MAd ইন ODL মোড, অপশ্যন নম্বৰ ডি BEd পাৰ্ট টাইম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BEd পাৰ্ট টাইম। BEd কেতিয়াও পাৰ্ট টাইম আপুনি কৰিব নোৱাৰে, হয়তো আপুনি ৰেগুলাৰ মোডত কৰিব লাগিব, নহয় ডিষ্টেঞ্চ মোডত কৰিব লাগিব। পাৰ্ট টাইমৰ কোনো অপশ্যন নাথাকে BEdৰ। পিছৰটো প্ৰশ্ন, হু ৱাজ দ্য জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ইন 2017? অপশ্যন নম্বৰ এ কৃষ্ণা সপ্তী, অপশ্যন নম্বৰ বি শাখা ঘোষ, চি ৰঘুবীৰ চৌধুৰী, ডি ভালচন্দ্ৰ নেমডে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কৃষ্ণা সপ্তী। এইখিনিতে আপোনালোকক জনাওঁ যে 2019 চনৰ জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম হৈছে আক্কিথাম অচ্যুথান নাম্বুথ্ৰি। তেখেত হৈছে মালায়ালাম লেখক। আৰু নেক্সট প্ৰশ্ন, আধাৰ দ্য 12-digit ইউনিক আইডেণ্টিটি নাম্বাৰ ইছ্যুড টু দ্য ৰেচিডেণ্টছ অফ ইণ্ডিয়া বেছড অন দ্য বায়োমেট্ৰিক এণ্ড ডেমোগ্ৰাফিক ডাটা কালেক্টেড বাই দ্য ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া UIDAI, ইট কামছ আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ হুইচ মিনিষ্ট্ৰী অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া? তাৰমানে আধাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰত পৰে সেইটো সুধিছে। অপশ্যন নম্বৰ এ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, অপশ্যন নম্বৰ বি মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজি, অপশ্যন নম্বৰ চি মিনিষ্ট্ৰী অফ টেলিকমিউনিকেশ্যন, ডি মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ। প্ৰশ্নটোতে আৰু এটা ইনফৰমেশ্যন আপোনালোকে জানিবলগীয়া আছে, মই বুজাই দিছোঁ। UIDAI ইয়াৰ ফুল ফৰ্মো আহিব পাৰে। ইয়াৰ ফুল ফৰ্মটো হৈছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। আৰু এই 14 নম্বৰ প্ৰশ্নটো যে আধাৰটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰত পৰে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজি। পিছৰটো প্ৰশ্ন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ প্ৰভিজন অফ গ্ৰাণ্টিং চিটিজেনশ্বিপ অফ ইণ্ডিয়া? অপশ্যন নম্বৰ এ চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যন, অপশ্যন নম্বৰ বি চিটিজেনশ্বিপ বাই ডিচেণ্ট, অপশ্যন নম্বৰ চি চিটিজেনশ্বিপ বাই ৰেজিষ্ট্ৰেশ্যন, অপশ্যন নম্বৰ ডি চিটিজেনশ্বিপ বাই এডপশ্যন। নেচাৰেলাইজেশ্যনৰ মিনিংটো হৈছে যদি এজন ব্যক্তি বহুত দিন ধৰি ভাৰতত বসবাস কৰি থাকে, সেইটো হৈছে নেচাৰেলাইজেশ্যনৰ জৰিয়তে চিটিজেনশ্বিপ পোৱা। চিটিজেনশ্বিপ বাই ডিচেণ্ট মানে হৈছে যদি এজন ব্যক্তিৰ দুইজন পেৰেণ্ট বা যিকোনো এজন পেৰেণ্ট যদি ইণ্ডিয়ান হয়, তেতিয়া সেইটো তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰে, সেইটো হৈছে চিটিজেনশ্বিপ বাই ডিচেণ্ট। চিটিজেনশ্বিপ বাই ৰেজিষ্ট্ৰেশ্যন, চিটিজেনশ্বিপ বাই ৰেজিষ্ট্ৰেশ্যন হৈছে যদি এজন ব্যক্তিৰ পেৰেণ্টছ ভাৰতত ৰেজিষ্টাৰ্ড চিটিজেন হয় আৰু তেওঁ যদি সেই পেৰেণ্টছৰ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত বেছ কৰি ৰেজিষ্টাৰ কৰে ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে, সেইটো হৈছে চিটিজেনশ্বিপ বাই ৰেজিষ্ট্ৰেশ্যন। আৰু চিটিজেনশ্বিপ বাই এডপশ্যন, কিন্তু এই যিটো লাষ্ট অপশ্যন দিছে অপশ্যন নম্বৰ ডি, এডপশ্যনৰ জৰিয়তে চিটিজেনশ্বিপ লাভ কৰাৰ কোনো অপশ্যন ভাৰতত নাই। গতিকে প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চিটিজেনশ্বিপ বাই এডপশ্যন। পিছৰটো প্ৰশ্ন, হুইচ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম?
অপশ্যন নম্বৰ এ নীৰজ চি চৌধুৰী, বি জৱাহৰলাল নেহৰু, চি ডমিনিক লেপিয়াৰ, অপশ্যন নম্বৰ ডি মৌলানা কালাম আজাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌলানা কালাম আজাদ। পিছৰটো প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ডান্স ফৰ্মছ ইজ অড টু আদাৰ্ছ? এ কালবেলিয়া, বি থাংটা, চি মোহিনীঅট্টম, ডি চাৰাও। ইয়াৰে কালবেলিয়াটো হৈছে ৰাজস্থানৰ এটা ফ'ক ডেন্স, থাংটাটো হৈছে মণিপুৰী ফ'ক ডেন্স, মোহিনীঅট্টমটো হৈছে কেৰেলাৰ এটা ক্লাছিকেল ডান্স ফৰ্ম আৰু চেৰাওটো হৈছে মিজোৰামৰ এটা লোকেল ডান্স ফৰ্ম। গতিকে কালবেলিয়া, থাংটা আৰু চেৰাও এইকেইটা হৈছে ট্ৰেডিশ্যনেল ফ'ক ডান্স আৰু মোহিনীঅট্টমটো হৈছে এটা ক্লাছিকেল ডান্স ফৰ্ম। গতিকে মোহিনীঅট্টম ইজ দ্য কাৰেক্ট আনচাৰ। এইকেইটা বাকী তিনিটাৰ লগত নিমিলে মোহিনীঅট্টমটো। এইটো হৈছে এটা ক্লাছিকেল ডান্স ফৰ্ম। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মোহিনীঅট্টম। Question number 18. In computer or mobile phone, storage 1 GB is equal to option number A 998 MB, option number B 1000 MB, C 1008 MB, option number D 1024 MB. ইয়াত MB মানে মেগাবাইট বুজাইছে আৰু GB মানে গিগাবাইট বুজাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1024 MB। 1024 MB এ 1 GB। কেইটামান আৰু ইউনিট মই দেখাই আছোঁ আপোনালোকক। 1 বাইটত থাকে 8 বিটছ আৰু 1 কিলোবাইটত থাকে 1024 বাইট। সেইদৰে 1024 কিলোবাইট লগ লাগি 1 MB হয়, 1 MB হয়। আৰু আকৌ 1024 মেগাবাইট লগ হৈ 1 গিগাবাইট হয়। সেইদৰে 1024 গিগাবাইট লগ হৈ 1 টেৰাবাইট হয়। টেৰাবাইটৰ পিছত আছে পেটাবাইট, এক্সাবাইট, জেটাবাইট, ইয়টাবাইট। এনেধৰণৰ কেইটামান ইউনিট দেখাই দিলোঁ আপোনালোকক। মেমৰিৰ ইউনিট হয় এইকেইটা কম্পিউটাৰ বা মোবাইল ফোনৰ। নেক্সট প্ৰশ্ন, হু ইজ দ্য প্ৰেজেণ্ট এডিটৰ ইন চিফ অফ ইণ্ডিয়া টুডে? এইটো হৈছিলে 2018 চনত আহিছিলে আৰু সেই সময়ৰ এডিটৰ ইন চিফ কোন সুধিছে ইণ্ডিয়া টুডেৰ। অপশ্যন কেইটা দিছে অৰুণ পুৰী, বি আৰ বিজয়া শংকৰ, চি বিনোদ দুৱা, অপশ্যন নম্বৰ ডি ৰাজেশ ৰামচন্দ্ৰন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অৰুণ পুৰী। কুৱেশ্যন নম্বৰ 20. Gross national happiness is a philosophy that guides and includes an index which is used to measure the collective happiness and well-being of a population. Which country has instituted it as a national goal? Option number A Vatican City, B Bhutan, C Switzerland, D New Zealand. Gross national happiness index বুলি এটা ইনডেক্স থাকে। এইটোৰ জৰিয়তে গোটেই পৃথিৱীৰ দেশসমূহৰ মাজত এটা সমীক্ষা চলোৱা হয় আৰু কোনখন দেশৰ মানুহ বেছি হেপি হৈ থাকে সেইটো এটা সমীক্ষাত প্ৰকাশ কৰা হয়। 2019 চনত প্ৰথম স্থান লাভ কৰিছিলে ফিনলেণ্ডে। ফিনলেণ্ড আৰু এটা কাৰণে বিখ্যাত, ফিনলেণ্ড হৈছে বিশ্ববিখ্যাত কোম্পানী মোবাইল কোম্পানী নকিয়াৰ জন্মস্থান। আৰু ইয়াত কি কৈছে যে কোনখন দেশে গ্ৰছ নেশ্যনেল হেপিনেছটো এটা দেশখনৰ এটা গ'ল হিচাপে চিহ্নিত কৰিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভূটান। ভূটানে 2008 চনতে এই নেশ্যনেল হেপিনেছটো এটা নেশ্যনেল গ'ল হিচাপে আইডেণ্টিফাই কৰিছিল আৰু তেতিয়াৰ পৰা ভূটানে ইয়াৰ ওপৰত কাম কৰি আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব ভূটান। কুৱেশ্যন নম্বৰ 21. হুইচ স্কিম এক্সিকিউটছ দ্য প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া? অপশ্যন নম্বৰ এ সম্পদা, বি স্বৰ্ণপ্ৰভা, চি সংকল্প, ডি সৌভাগ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সৌভাগ্য। Question number 22. As per the notification of Swedish Academy, Nobel Prize in which of the following categories would not be declared in the year 2018? 2018 চনত এই চাৰিটা বিষয়ৰ ভিতৰত কোনটো বিষয়ত নোবেল বঁটা দিয়া নহয় বুলি নোবেল কমিটিয়ে ঘোষণা কৰিছে সেইটো সুধিছে। অপশ্যন কেইটা দিছে লিটাৰেচাৰ, কেমেষ্ট্ৰি, পিচ আৰু ইকনমিক্স। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লিটাৰেচাৰ। নোবেল বঁটা দিয়া হয় লিটাৰেচাৰ, কেমেষ্ট্ৰি, ফিজিক্স, ইকনমিক্স, পিচ এনেধৰণৰ কেইটামান বিষয়ত। কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে যে মেথমেটিক্স বিষয়ত কোনো ধৰণৰ নোবেল বঁটা দিয়া নহয়। এইটো এটা আমি জানিবলগীয়া কথা। কুৱেশ্যন নম্বৰ 23. হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ নট প্লেয়িং ইন দ্য ফিফা ৱৰ্ল্ড কাপ 2018? চাৰিখন দেশৰ নাম দিছে পেৰু, ছাৰ্বিয়া, ইছলামিক ষ্টেট অফ ইৰাণ, অপশ্যন নম্বৰ ডি ইটালী। 2018 চনত ৱৰ্ল্ড কাপ ফুটবল নেখেলা দেশখন আছিলে ইয়াৰ ভিতৰত ইটালী।
ইটালীয়ে কিয় খেলা নাছিলে? কাৰণ ইটালীয়ে কোৱালিফাই মেটছত পৰাজয় বৰণ কৰিছিলে ছুইডেনৰ হাতত। গতিকে এইকেইটাই হৈছে 2018 চনত অহা প্ৰশ্নোত্তৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।